বিজনী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বিদ্যালয়ৰ বিনা অনুমতিত কোনো অজ্ঞাত ব্যক্তিয়ে শিল-বালি ইত্যাদি গাড়ীৰে কঢ়িয়াই আনি জমা কৰি ৰাখিছে বুলি বিদ্যালয়ৰ প্ৰধান শিক্ষক মণিকান্ত বসুমতাৰীয়ে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে। লগতে তেওঁ ব্যক্ত কৰে যে ছাত্ৰ-ছাত্ৰীৰ সৰ্বাংগীন উন্নয়নৰ বাবে খেল-ধেমালি অতি প্ৰয়োজনীয়। শিল-বালি ৰখাৰ বাবে খেলপথাৰত ছাত্ৰ-ছাত্ৰীসকলে খেলিব পৰা নাই। লগতে খেলপথাৰখন এনেদৰে শিল-বালি কঢ়িয়াই অনা গাড়ীয়ে খেলপথাৰ নষ্ট কৰিছে বুলি জানিবলৈ দিয়ে। বিজনীবাসী ৰাইজক অনুৰোধ কৰি জনায় যে এনেদৰে বিদ্যালয়ৰ খেলপথাৰসমূহ নষ্ট নকৰে যেন অতি সোনকালেই খেলপথাৰত ৰখা শিল-বালি আঁতৰাই দিবৰ বাবে অনুৰোধ জনায়। নিউজ ডেস্ক বিজনী ফাৰ্ষ্ট 24। সকলোকে নমস্কাৰ জনাইছোঁ। আমি বিজনী বান্ধৱ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ খেলপথাৰত বিনা অনুমতিত শিল, বালি, পাথৰ এইবিলাক ৰাখি আমাৰ ফিল্ডটোৰ ভিতৰত গাড়ী সোমাই ফিল্ডটো খুব বেয়া কৰিছে। আৰু যিসকলে এনেকুৱা কৰিছে তেখেতসকলক মই অনুৰোধ জনাইছোঁ, তেখেতসকলে অনতিপলমে এইবিলাক আঁতৰাই ল'ব লাগে, নহ'লে মই বিশেষ বিহিত ব্যৱস্থা গ্ৰহণ কৰিম। আৰু এই ৰাইজৰ ছাত্ৰ ছাত্ৰীৰ উন্নতিৰ কাৰণে খেলা ধূলাটো খুব গুৰুত্বপূৰ্ণ। আৰু এই খেলা ধূলাটো এতিয়া NEP 2020 মতে খুব গুৰুত্ব দিছে। গতিকে সৰ্বাংগীন বিকাশৰ ছাত্ৰ ছাত্ৰীৰ সৰ্বাংগীন বিকাশৰ কাৰণে খেল ধেমালিটো খুব গুৰুত্ব দিছে চৰকাৰে। গতিকে যিসকল ব্যক্তিয়ে ইয়াতে নিজৰ সম্পত্তিৰ দৰে আমাৰ খেলপথাৰখন ব্যৱহাৰ কৰি আছে তেখেতসকলক মই অনুৰোধ জনাইছোঁ আমাৰ খেলপথাৰখন যাতে সোনকালে এৰি দিয়ে। আৰু আমি অনতিপলমে বাউণ্ডাৰী ৱালৰ ব্যৱস্থা কৰি আছোঁ।